নমস্কাৰ। গাড়ীত বহি আছোঁ পাপৰি আৰু মই। দেউতা কালি গ'লগৈ গুৱাহাটীৰ পৰা, এতিয়া মা আহিছে। আপোনালোকে ভাবিছে চাগে মা দেউতা আহিয়ে থাকেনে? আহিয়ে থাকে, সেইটোৱে আমাৰ প্লাছ পইণ্ট। মা দেউতা সদায় লগত থাকে। গতিকে মা আহি আছে আৰু মাক এতিয়া পিক আপ কৰিব আহি আছোঁ। আৰু মায়ে আমালৈ কি কি আনিছে দেখুৱাই আছোঁ। আহি গ'ল বেগ লৈ। অৱস্থা বেয়া, ইমান গৰম ক'বলৈ বাকী নাই। গাটো এলাইছে লাগি গৈছেগে। এইটো বনাই দিছে পাপৰিয়ে চৰবত, এইটো খাইছোঁ। মায়ে পূৰা চৰবত খাইছে। তাৰ মজা আছে, গাখীৰৰ চাহ খাই লওঁ। এতিয়াও আনবক্সিং কৰা নাই দেই, আনবক্সিং দেখাই আছোঁ। ব'লা আনবক্সিং। আনবক্সিং ব'লা, তুমি আহিয়ে ফেচবুক এইটো আনবক্সিং কোৱা। মজা আছে। আমাৰ এতিয়া নাৰায়ণ পূজালে একদম লখিমপুৰ ঘৰৰ কুঁহিয়াৰ। আমাৰ কুঁহিয়াৰ আহি গ'ল, আনবক্সিং কৰি দিলোঁ। আৰু প্ৰত্যেকবাৰৰ দৰে এইবাৰো কি হ'ল, কণবিলাহী মজা আছে, আহি গৈছে দেই। এইটো কি বস্তু? জ্যেষ্ঠ মধুৰ পুলি। এইটো আমাৰ লখিমপুৰত খুব আছে। জ্যেষ্ঠ মধু কি গম পাইছেনে? এই মিঠা পানৰ লগত যে খাওঁ যে জ্যেষ্ঠ মধু, সেই জ্যেষ্ঠ মধুৰ পুলি কৰিব লাগিব। আৰু এয়া ঘৰত প্ৰথমবাৰৰ বাবে লাগিছে আমাৰ ঘৰত। বা লেটেকু নে পনি হ'ল? লেটেকু। এয়া লেটেকু এনেকৈ সি ফাকটো দি উলিয়াই দিয়া। লেটেকু। এইটো চবতকৈ স্পেচিয়েল কথাটো হৈছে ঘৰত ফাৰ্ষ্ট টাইম লাগিছে লখিমপুৰৰ ঘৰত। আৰু মায়ে লৈ আহিছে। আৰু এয়া বাৰু আমাৰ ঘৰত খোৱা মানুহ নাই দেউতাৰ বাদে। এই তামোল খুলিব নালাগে। এই তামোল আমাৰ নাৰায়ণ পূজা আছে সোমবাৰে, তামোল। এইটো কলৰ লগত বহুত দিন সম্পৰ্ক নাইকিয়া হৈছিলে, মাক মই আনিব কৈছিলোঁ। এথোকা লাগিছিলে, কিন্তু এথোকা পেলাই দিছে। আৰু এইফালে মায়ে নিছে সৰহকৈ পাতিছে। কি আনিছে? ঘৰত লগা তিয়ঁহ। এইটো ৰঙা পৰি গ'ল। আম আনিছে, পুৰা সৰহৰাই পাতিছে। আনাৰস, নেমু, আম, মজা। তিয়ঁহ মানে কিমান খাবা, মজা। পকা মজা আছে। একচৰীয়া নেমু। গুৱাহাটীৰ নেমু দাম কিমান চলি আছে? তুলসী পথটো যে আমি ইয়াত যে লগাইছোঁ ষ্টেণ্ড বনাই, ইয়াৰ কাৰণে মই স্পেচিয়েল বস্তু এটা আনি আছোঁ, দেখুৱাই আছোঁ। কিন্তু পিছত কৰিম। এইটো হৈছে লখিমপুৰৰ ঘৰৰ পৰা মাটি, পথাৰৰ মাটি আৰু গোবৰ, ঘৰৰ গোবৰ। ইয়াতে জাৰ্চি গৰুৰ গোবৰ ঢেৰ পাওঁ আমি। এই তুলসী পুলি ৰুবলৈ লখিমপুৰৰ পৰা আনিছোঁ।